বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি ৰূপনগৰৰ স্বতন্ত্ৰ সেনানী ভৱনত শ্বহীদ কুশল কোঁৱৰৰ 83 সংখ্যক মৃত্যুবাৰ্ষিকী উদযাপন অসম ৰাজ্যিক মুক্তি যুঁজাৰুৰ সন্মিলন আৰু অসম চৰকাৰৰ উদ্যোগত আয়োজন কৰা হৈছে এই অনুষ্ঠান মুখ্য অতিথি হিচাপে আছে মুখ্যমন্ত্ৰী পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম অসমীয়া ফৈদৰ বংশধৰ 1918 চনত বালিজান এমভি স্কুলৰ পৰা প্ৰাথমিক শিক্ষা সমাপ্ত কৰাৰ পিছত তেওঁ গোলাঘাট চৰকাৰী হাইস্কুলত নামভৰ্তি কৰিছিল তেওঁৰ কৈশোৰ কালছোৱাতে 1919 চনৰ সমগ্ৰ দেশ জোকাৰি যোৱা জালিয়ানাবাগৰ নিৰ্মম হত্যাকাণ্ড সংঘটিত হৈছিল এই বৰ্বৰ হত্যাকাণ্ড আৰু ব্ৰিটিছ চৰকাৰৰ দমনমূলক ৰাওলাট আইনৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি অসহযোগ আন্দোলনৰ জোৱাৰ উঠিছিল দেশমাতৃৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই মাথো 17 বছৰ বয়সতে 1921 চনত আন হাজাৰ হাজাৰ ডেকা গাভৰু আৰু স্কুলীয়া ছাত্ৰৰ দৰে কুশল কোঁৱৰেও স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল দেশৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ কুশল কোঁৱৰে নিজৰ পৰিয়ালৰ প্ৰতি থকা দায়িত্ব নিষ্ঠাৰে পালন কৰিছিল সেই সময়ছোৱাত তীব্ৰ আৰ্থিক দুৰৱস্থাৰ সন্মুখীন হৈ পিতৃ সোণাৰাম কোঁৱৰে পৈতৃক সম্পত্তি বিক্ৰী কৰি 1924 চনত বালিজান ত্যাগ কৰি ৰেংমাই অঞ্চললৈ গুচি গৈছিল পিতৃৰ এই আৰ্থিক বোজা লাঘৱ কৰিবলৈ কুশল কোঁৱৰে খেতি বাতিত মনোযোগ দিয়াৰ উপৰিও এখন সৰু দোকান পাতি পৰিয়ালটোক পোহপাল দিয়াৰ চেষ্টা কৰিছিল ইয়াৰ মাজতে অঞ্চলটোত শিক্ষাৰ পোহৰ বিয়পাবলৈ তথা এক বৌদ্ধিক জাগৰণৰ সূচনা কৰিবলৈ তেওঁৰ বিশেষ উদ্যোগতে 1925 চনত ৰেংমাই প্ৰাথমিক বিদ্যালয় স্থাপন কৰা হয় কুশল কোঁৱৰৰ নিজেই এই বিদ্যালয়খনৰ প্ৰধান শিক্ষক হিচাপে অবৈতনিকভাৱে 2 বছৰ এই দায়িত্ব পালন কৰিছিল পৰৱৰ্তী সময়ত 1927 চনৰ 17 জুনত তেওঁ বালিজান চাহ বাগিচা পৰিদৰ্শক হিচাপে যোগদান কৰিছিল 1929 চনত তেওঁ প্ৰেমানন্দ দুৱৰাৰ জীয়ৰী প্ৰভাৱতীৰ সৈতে বিবাহ পাশত আবদ্ধ হয় বাগিচাত 1936 চনলৈ অতি নিষ্ঠাৰে কাম কৰাৰ পিছত মহাত্মা গান্ধীৰ আহ্বানত স্বাধীনতা সংগ্ৰামত নিজকে উৎসৰ্গা কৰাৰ মানসেৰে তেওঁ স্বেচ্ছাই চাকৰিৰ পৰা পদত্যাগ কৰিছিল কুশল কোঁৱৰ আছিল মহাত্মা গান্ধীৰ এগৰাকী একান্ত অনুৰাগী আৰু অহিংসা নীতিৰ পৰম পূজাৰী 1934 চনত গান্ধীজী গোলাঘাটলৈ অহাৰ সময়ত কুশল কোঁৱৰে তেওঁৰ সান্নিধ্য লাভ কৰে আৰু ইয়াৰ পিছৰে পৰা তেওঁ জীৱন দৰ্শন সম্পূৰ্ণ সলনি হৈ পৰে গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেওঁ কঠোৰ নিৰামিষভোজী হৈ পৰে মন আৰু কৰ্মৰ পৰা হিংসাক পৰিত্যাগ কৰে আৰু পবিত্ৰ ভাগৱত গীতাক নিজৰ চিৰসংগী কৰি লয় স্বদেশী বস্ত্ৰ গ্ৰহণ কৰি স্বাৱলম্বী হোৱাৰ প্ৰয়াস হিচাপে তেওঁ নিমখ পৰ্যন্ত বৰ্জন কৰিছিল আৰু জীৱনৰ শেষ মুহূৰ্তলৈ এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিছিল স্বাধীনতা সংগ্ৰামৰ কাৰ্যসূচীসমূহ অসমৰ গাঁৱে ভূঞে প্ৰসাৰ কৰিবলৈ তেওঁ মৌজা আঞ্চলিক ভিত্তিত ৰায়ত সভা গঠনৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল সৰুপথাৰ অঞ্চলৰ ৰায়ত সভাৰ সম্পাদক পৰৱৰ্তী সময়ত সৰুপথাৰ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সম্পাদক হিচাপে জনতাক তেওঁ একত্ৰিত কৰি নেতৃত্ব দিছিল ইয়াৰ উপৰিও তেওঁ গান্ধীজীৰ সমাজ সংস্কাৰমূলক আঁচনি যেনে কানি বৰ্বি বৰ্জন অস্পৃশ্যতা দূৰীকৰণৰ বাবে আহু পুৰুষাৰ্থ কৰিছিল বিদেশী বস্ত্ৰ বৰ্জনৰ আন্দোলনক সফল কৰিবলৈ তেওঁ নিজেই চিলাই মেচিনত খদ্দৰৰ কাপোৰ আৰু গান্ধী টুপি চিলাই কংগ্ৰেছ কৰ্মীসকলৰ মাজত বিতৰণ কৰিছিল এই সকলো কাৰ্যত তেওঁৰ পত্নী প্ৰভাৱতীয়ে 2টা সন্তানৰ দায়িত্ব কাণ পাতি লৈ তেওঁক নিস্বাৰ্থভাৱে সহায় কৰিছিল ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ এক মাইলৰ খুঁটা হৈছে 42ৰ গণ আন্দোলন 1942 চনৰ 8 আগষ্টত বম্বেত অনুষ্ঠিত কংগ্ৰেছৰ অধিৱেশনত ব্ৰিটিছ চৰকাৰক অবিলম্বে ভাৰত ত্যাগ কৰিবলৈ কংগ্ৰেছ দলে প্ৰস্তাৱ গ্ৰহণ কৰে
মহাত্মা গান্ধীয়ে দেশবাসীক একত্ৰিত কৰি কৰিম নহলে মৰিম এই মহামন্ত্ৰ দান কৰিছিল। আন্দোলন আৰম্ভ কৰাৰ পূৰ্বে ব্ৰিটিছ চৰকাৰে দমনমূলক ব্যৱস্থা গ্ৰহণ কৰি কংগ্ৰেছক বেআইনী সংগঠন ঘোষণা কৰিলে আৰু 9 আগষ্টৰ পুৱা মহাত্মা গান্ধীকে ধৰি ৰাষ্ট্ৰীয় নেতাসকলক কাৰাৰুদ্ধ কৰিলে। লগে লগে সমগ্ৰ দেশবাসী আন্দোলনত জঁপিয়াই পৰিল। চাৰিওফালে হৰতাল, বিক্ষোভ, পিকেটিং, ধৰ্মঘট পালন কৰা হ'ল। শান্তিপূৰ্ণ আৰু নিৰস্ত আন্দোলনকাৰীৰ ওপৰত পুলিচৰ লাঠি চালনা আৰু গুলীচালনা আৰম্ভ হোৱাৰ ফলত আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰিল। দেশবাসীৰ লগত অসমবাসীয়েও ব্ৰিটিছ শাসন উফৰাবলৈ 42ৰ গণ আন্দোলনত জঁপিয়াই পৰিছিল। 9 আগষ্টৰ দিনটোত বিষ্ণুৰাম মেধি, হৰে কৃষ্ণ দাস, দেৱেশ্বৰ শৰ্মা, পদ্মধৰ চলিহা, বিজয় চন্দ্ৰ ভাগৱতীকে ধৰি বহু কংগ্ৰেছী নেতাক গ্ৰেপ্তাৰ কৰি এই আন্দোলন মষিমূৰ কৰিবলৈ ব্ৰিটিছে চেষ্টা কৰিছিল। গোপীনাথ বৰদলৈ আৰু সিদ্ধিনাথ শৰ্মাক বম্বে অধিৱেশনৰ পৰা উভতি আহোঁতে বাটতে গ্ৰেপ্তাৰ কৰে। কিছুদিন পিছত মাজুলী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ মুক্তিযোদ্ধা পীতাম্বৰ দেৱগোস্বামীকো গ্ৰেপ্তাৰ কৰি যোৰহাট জেলত কাৰাৰুদ্ধ কৰা হৈছিল। নেতৃত্বহীন পৰা এই আন্দোলনটোৰ বহু ঠাইত অহিংসা নীতিৰ পৰা আঁতৰি একাংশ উত্তেজিত জনতাই ৰেলপথ বিচ্ছিন্ন কৰা, সামৰিক ছাউনি জ্বলাই দিয়া আদিৰ দৰে হিংসাত্মক পথ বাছি লয়। কুশল কোঁৱৰে কিন্তু এই হিংসাত্মক কাৰ্যৰ সম্পূৰ্ণ বিৰোধী আছিল, যাৰ বাবে এনে আন্দোলনকাৰীসকলৰ সৈতে তেওঁৰ বৈচাৰিক সংঘাতো হৈছিল। তেওঁৰ তীব্ৰ বিৰোধিতা আৰু অনুৰোধ নেওচি কংগ্ৰেছৰ মিত্ৰবাহিনীৰ একাংশ সদস্যই 1942 চনৰ 10 অক্টোবৰৰ কাহিলী পুৱাতে সৰুপথাৰ চাংপ্লুঙত ৰেলপথৰ চিৰি আঁতৰাই দিয়ে। ইয়াৰ ফলত ব্ৰিটিছ সৈন্য কঢ়িয়াই অনা এখন সামৰিক ৰেল দুৰ্ঘটনাত পতিত হয় আৰু কেইবাশ ব্ৰিটিছ সৈনিকৰ মৃত্যু হয়। এই ভয়াৱহ ঘটনাৰ পিছতে ব্ৰিটিছ সামৰিক বাহিনী আৰু আৰক্ষীয়ে সৰুপথাৰ অঞ্চল ঘেৰি ধৰি নিৰীহ ৰাইজৰ ওপৰত অমানসিক অত্যাচাৰ আৰু সন্ত্ৰাসৰ সৃষ্টি কৰে। কুশল কোঁৱৰে এই ৰেল ঘটনাৰ বিষয়ে সম্পূৰ্ণ অৱগত নাছিল আৰু ইয়াৰ সৈতে তেওঁৰ সম্পৰ্ক নাছিল। তথাপি ব্ৰিটিছ আৰক্ষীয়ে তেওঁকে এই ষড়যন্ত্ৰৰ মূল নায়ক হিচাপে মিছাকৈ অভিযুক্ত কৰি গ্ৰেপ্তাৰ কৰে। 5 নৱেম্বৰত তেওঁক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। যোৰহাট জেলত বিচাৰাধীন বন্দী হিচাপে তেওঁ শতাধিক দিন এটা নিজান আৰু অন্ধকাৰ কোঠাত কাৰাৰুদ্ধ কৰি ৰখা হৈছিল। ব্ৰিটিছ দণ্ডাধীশ C.M. হামফ্ৰেৰ আদালতত কোনো নিৰ্ভৰযোগ্য প্ৰমাণ নোহোৱাকৈ কেৱল ৰাজনৈতিক প্ৰতিশোধমূলকভাৱে কুশল কোঁৱৰক প্ৰথমগৰাকী দোষী সাব্যস্ত কৰি 1943 চনৰ 6 মাৰ্চত মৃত্যুদণ্ডৰ ৰায় দিয়ে। স্থিতপ্ৰজ্ঞ আৰু ধীৰ-স্থিৰ কুশল কোঁৱৰে ফাঁচীৰে অন্যায় ৰায় শুনি অলপো বিচলিত হোৱা নাছিল। বৰঞ্চ তেওঁ কৈছিল, মোক যি শাস্তি দিছে এই শাস্তি মোৰ প্ৰাপ্য নহয়। যি দুখত মোক মৃত্যুদণ্ড দিছে সেই দুখ মই কৰা নাই। মই মহাত্মা গান্ধীৰ অনুগামী আৰু তেওঁৰ অহিংসা পন্থাত মোৰ দৃঢ় বিশ্বাস আছে। যোৱা 17 বছৰ ধৰি মই নিৰামিষ ভোজন কৰি অহিংসা জীৱন যাপন কৰিছো। যোৱা 9 বছৰ ধৰি মই নিমখ মুখত দিয়া নাই। মই ৰেল বগৰাই পবিত্ৰ মানৱ জীৱন ধ্বংস কৰাৰ কথা ভাবিবও নোৱাৰো। কিন্তু ভাগ্যৰ ফেৰ যে মই মৃত্যুদণ্ড ভুগিবলগীয়া হ'ল। তাৰ কাৰণে অৱশ্যে মই অলপো দুখিত বা চিন্তিত নহয়। ঈশ্বৰৰ ইচ্ছা আৰু কৃপা বুলি মই এই দণ্ডকো শিৰত তুলি ললো। সকলোৰে মাজৰ পৰা মোক বচাৰ বাবে মই তেওঁৰ ওচৰত কৃতজ্ঞ। তেওঁ কাৰাগাৰৰ অন্তিম দিনকেইটা কেৱল ভগৱানৰ প্ৰাৰ্থনা আৰু গীতা পাঠ কৰি অতিবাহিত কৰিছিল। জেইলত সংগ্ৰামী গৰাকীৰ খবৰ ল'বলৈ যোৱা লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱে তেওঁৰ বিষয়ে উল্লেখ কৰিছিল। আমি কুশল কোঁৱৰৰ ওচৰলৈ গৈছিলো অন্তিম মুহূৰ্তত অলপ সান্তনা দিয়াৰ মানসেৰে, কিন্তু আমি সান্তনা দিয়াৰ সলনি নিজেহে সান্তনালৈ উভতিলো আৰু লগে লগে আমাৰ অন্তৰত যি অনুপ্ৰেৰণা লাভ কৰিলো
সেই অনুপ্ৰেৰণা আমাৰ জীৱনত আজীৱন থাকিব। মোৰ অনুভৱ হ'ল শেষ মুহূৰ্তত তেওঁ জীৱনৰ মুক্তি সাধনাই চৰম শিখৰ পাইছেগৈ। কোনো স্থিতপ্ৰজ্ঞ লোকৰ মুখতহে এনে শান্ত কথা আৰু গভীৰ নিষ্ঠা ফুটি ওলোৱা সম্ভৱপৰ। মুখলৈ চালো এক নিবিড় শান্তি বিৰাজ কৰিছে। মানুহজনৰ অন্তৰত শান্তি, গভীৰ নিৰাপত্তা আৰু ঈশ্বৰ বিশ্বাস বিৰাজমান। জেলত যেতিয়া পত্নী প্ৰভাৱতীয়ে তেওঁ শেষবাৰৰ বাবে সাক্ষাৎ কৰিছিল, তেতিয়া তেওঁ গৌৰৱেৰে কৈছিল যে দেশৰ কোটি কোটি জনতাৰ মুক্তিৰ কাৰণে ঈশ্বৰে হাজাৰ হাজাৰ কাৰাবন্দীৰ মাজৰ পৰা কেৱল মোকহে আত্মবলিদান দিবলৈ নিৰ্বাচিত কৰাৰ বাবে মই নিজকে পৰম সৌভাগ্যৱান বুলি জ্ঞান কৰিছোঁ। পত্নী প্ৰভাৱতী কোঁৱৰলৈ শেষ বাণী হিচাপে তেওঁ কৈছিল, দুখ বেজাৰ নকৰিবা, মই মৰিম, দেশ থাকিব, দেশ স্বাধীন হ'ব, তোমাক আৰু খগেন নগেনক দেশে চাব। এয়া ঈশ্বৰৰ ইচ্ছা, মোৰ সাধনা পূৰ্ণ হৈছে। মহাপুৰুষ মহাত্মা গান্ধীৰ চৰণ চুই মই দেশৰ কাৰণে জীৱন বিসৰ্জন নিয়াৰ যি পবিত্ৰ কামনা কৰিছিলোঁ, ভগৱানে তাক পূৰ্ণ কৰিছে। তোমাৰ স্বামীয়ে দেশৰ কাৰণে জীৱন দিছে, এই সান্তনাকে লৈ জীয়াই থাকিবা। অৱশেষত 1943 চনৰ 15 জুনৰ পুৱা 4 বজাত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত এইগৰাকী মহান দেশপ্ৰেমিকক ফাঁচী কাঠত ওলোমা হয়। তেওঁৰ পবিত্ৰ আত্ম অভিমান আৰু নীৰৱ ত্যাগৰ কথা শুনি মহাত্মা গান্ধীয়ে কৈছিল, কুশল কোঁৱৰ আছিল এজন প্ৰকৃত সত্যাগ্ৰহী, যিয়ে জীয়াই থকাৰ কলা আৰু দেশৰ বাবে প্ৰাণ আহুতি দিয়াৰ মহৎ শৈলী সমানে জানিছিল। নিজৰ সততা, সত্যনিষ্ঠ আদৰ্শ আৰু দেশমাতৃৰ চৰণত হাঁহি মুখে প্ৰাণ ত্যাগ কৰা অসম মাতৃৰ এই সুযোগ্য সন্তান চিৰকালৰ বাবে প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত অমল আৰু প্ৰেৰণাৰ চিৰন্তন উৎস হৈ ৰ'ব। শ্বহীদ কুশল কোঁৱৰ ফাঁচী কাঠত ওলোমোৱা যোৰহাট কাৰাগাৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এক বিশেষ স্থান আছে। স্বাধীনতা আন্দোলনত জড়িত হৈ থকা সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী দেৱেও চৰম হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ লগতে যোৰহাট কাৰাগাৰতে বন্দীত্বৰ জীৱন কটাইছিল। যোৰহাট কাৰাগাৰত বহু ৰাজনৈতিক বন্দী কাৰাৰুদ্ধ কৰি ৰখা হৈছিল। যোৰহাট কাৰাগাৰতে দেশৰ হকে যুঁজ দি মৃত্যুক আঁকোৱালি লৈছিল স্বাধীনতা সংগ্ৰামী কমলা মিৰি আৰু বেজা বাউৰীয়ে। কুশল কোঁৱৰৰ লগতে আন মহান স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগেৰে সিক্ত যোৰহাট কাৰাগাৰৰ কাষত 175 বিঘা মাটিত আমাৰ চৰকাৰে এখন স্বৰাজ উদ্যান নিৰ্মাণ কৰি উলিয়াই তাক যোৱা 11 মাৰ্চ তাৰিখে মই ৰাইজৰ বাবে উৎসৰ্গা কৰিছিলোঁ। প্ৰায় 150 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উদ্যানৰ কেন্দ্ৰীয় এলেকা, মুকলি কাৰাগাৰৰ আৱাসগৃহ আৰু উদ্যানৰ ভ্ৰমণসমূহ সামৰি লোৱা হৈছে। যোৰহাট কাৰাগাৰৰ ঐতিহ্য সুৰক্ষিত কৰিবলৈ ইয়াত শ্বহীদ কুশল কোঁৱৰৰ চেল, শ্ৰী শ্ৰী পীতাম্বৰ গোস্বামী প্ৰভু ঈশ্বৰৰ চেল, ফাঁচী কাঠ আৰু পুৰণি কেন্দ্ৰীয় কাৰাগাৰৰ দেৱালসমূহ সুন্দৰভাৱে সংৰক্ষণ আৰু পুনৰ নিৰ্মাণ কৰা হৈছে। উদ্যানখনত উত্তৰ পূব ভাৰতৰ আটাইকেইখন ৰাজ্যৰ স্বাধীনতা সংগ্ৰামীসকলক অতুলনীয় অৱদানৰ বাবে সন্মান জনোৱা হৈছে। ত্যাগ আৰু স্মৃতিৰ প্ৰতীক হিচাপে উদ্যানখনৰ কেন্দ্ৰীয় অংশত গ্ৰেনাইটযুক্ত বিশেষ স্তম্ভ স্থাপন কৰা হৈছে। মই মুক্তিযোদ্ধাৰ পৰিয়ালসকলক আহ্বান জনাম, যেতিয়াই আপোনালোকে যোৰহাটলৈ যোৱাৰ সুবিধা পায়, এই কেন্দ্ৰীয় কাৰাগাৰৰ কাষৰ স্বৰাজ উদ্যানখন নিশ্চয় এবাৰলৈ হ'লেও আপোনালোকে চোৱাৰ সময় উলিয়াব। মই আমাৰ অসমৰ নৱপ্ৰজন্মক শ্বহীদ কুশল কোঁৱৰ আৰু আমাৰ শ্বহীদ আৰু মুক্তিযুঁজাৰুৰ জীৱনৰ পৰা দেশপ্ৰেম, সততা, আত্মত্যাগ, কৰ্তব্যবোধ আৰু সমাজ সেৱাৰ মূল্যবোধ আহৰণ কৰিবলৈ আহ্বান জনাম। স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগে আমাক মাত্ৰ স্বাধীনতা উপহাৰ দিয়া নাই, তেওঁলোকে আমাক এখন উন্নত, শক্তিশালী
সমৃদ্ধশালী ৰাষ্ট্ৰ নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰি থৈ গৈছে সেয়েহে নতুন প্ৰজন্মই জ্ঞান দক্ষতা প্ৰেম আৰু সৃষ্টিশীলতাৰ মাজেৰে বিকশিত ভাৰত আৰু বিকশিত অসম গঢ়াৰ মহান যজ্ঞত সক্ৰিয় অংশগ্ৰহণ কৰিব আৰু এয়াই হ'ব আমাৰ স্বাধীনতা সংগ্ৰামী আৰু শ্বহীদসকলৰ বাবে প্ৰকৃত শ্ৰদ্ধাঞ্জলি এই পবিত্ৰ দিনটোত শ্বহীদ কুশল কোঁৱৰৰ মহান ত্যাগক স্মৰণ কৰাৰ লগতে মই অসমৰ সকলো স্বাধীনতা সংগ্ৰামী মুক্তিযুঁজাৰু আৰু দেশৰ স্বাধীনতাৰ বাবে অৱদান আগবঢ়োৱা প্ৰতিগৰাকী মহান ব্যক্তিত্বৰ প্ৰতি পুনৰ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেওঁলোকৰ ত্যাগ সাহস আৰু আদৰ্শৰ বাবে আমি আজি এখন স্বাধীন গণতান্ত্ৰিক ভাৰতত বাস কৰাৰ সৌভাগ্য লাভ কৰিছোঁ স্বাধীনতা সংগ্ৰামীসকল হৈছে আমাৰ জাতীয় চেতনাৰ ভিত্তি আমাৰ মূল্যবোধৰ উৎস আৰু ৰাষ্ট্ৰ জীৱনৰ চিৰন্তন প্ৰেৰণা অসমৰ মুক্তিযুঁজাৰুসকল আৰু তেওঁলোকৰ উত্তৰাধিকাৰী পৰিয়ালসমূহৰ কল্যাণ মৰ্যাদা আৰু ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত আমি নিশ্চিতভাৱে দায়বদ্ধ স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানক সন্মান জনোৱাৰ লগতে তেওঁলোকৰ স্মৃতি আৰু আদৰ্শ ভৱিষ্যত প্ৰজন্মৰ মাজত জীয়াই ৰখাটো আমাৰ নৈতিক দায়িত্ব আৰু নিশ্চিতভাৱে আমি আমাৰ দায়িত্ব পালন কৰিম অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনীৰ সৈতে আমাৰ জীৱিত স্বাধীনতা সংগ্ৰামী শ্বহীদসকলৰ স্মৃতি শ্বহীদসকলৰ পৰিয়াল আৰু মুক্তিযুঁজাৰুসকলৰ পৰিয়ালৰ কল্যাণৰ অৰ্থে আমি আলাপ আলোচনা নিশ্চিতভাৱে কৰি আছোঁ মই আপোনালোকক নিশ্চিতভাৱে জনাম যে যিসকল স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালবৰ্গৰ চৰকাৰী চাকৰি নাই চৰকাৰী পেঞ্চন নাপায় তেওঁলোকৰ ক্ষেত্ৰত আমি যিমান পাৰোঁ আৰ্থিক সহযোগিতাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ম পুনৰ এবাৰ অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনীক আজিৰ এই পবিত্ৰ দিনটোত মোক এই সভালৈ নিমন্ত্ৰণ কৰাৰ বাবে মই পুনৰ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মুক্তিযুঁজাৰু সন্মিলনে এটা উপাধিও আজিৰ দিনটোত মোক প্ৰদান কৰিছে কিন্তু ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতিত আৰু শ্বহীদসকলৰ স্মৃতিত নিৰ্মিত এই মহান পবিত্ৰ গৃহত থিয় হৈ তেনে সন্মান লোৱাৰ যোগ্যতা মই যে নিশ্চিতভাৱে অৰ্জন কৰা নাই তাক মই অৱগত সেয়েহে মই অনুৰোধ কৰিম যে এই উপাধি যাতে আপোনালোকে মোৰ কাৰণে কেতিয়াও ব্যৱহাৰ নকৰে মোক এগৰাকী জনতাৰ সেৱক হিচাপে আপোনালোকৰ হৈ কাম কৰাৰ বাবে আপোনালোকে আশীৰ্বাদ দিয়ে আৰু আপোনালোকৰ আশীৰ্বাদে এনে উপাধিতকৈ আৰু বেছি প্ৰেৰণাৰ শক্তি হিচাপে কাম কৰিব মই তেনে অনুৰোধেৰে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি তেখেতক যিখিনি কথা ক'লে আমি আমাৰ পবিত্ৰ ভূমিৰ পৰা দিয়া নাই তেখেতে যি কাম কৰিলে যিমানখিনি কাম কৰিলে এটা নতুন যুগৰ সূচনা কৰিলে যুগ স্ৰষ্টা মানে কি নতুন যুগৰ সূচনা গতিকে আমি ৰাইজে এই উপাধি দিছোঁ আমি তেখেতে গ্ৰহণ কৰিলে কৰিব অনুৰোধ জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ইয়াৰ পাছত আমি আমাৰ সভাখন আগুৱাই লৈ যাম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কামৰূপ মহানগৰ জিলাত আছে ৩৬৬টা ভূমিস্খলন প্ৰৱণ অঞ্চল বৰষুণৰ বতৰত নিৰ্দিষ্ট অঞ্চলৰ বাসিন্দা সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে সামাজিক মাধ্যমযোগে সতৰ্কবাণী দুৰ্যোগ প্ৰশমন বিভাগৰ সামাজিক মাধ্যমত স্পৰ্শকাতৰ এলেকাৰ কেইবাটাও ভিডিঅ' প্ৰেৰণ কৰা হৈছে ভূমিস্খলনৰ বিপদৰ প্ৰতি ৰাইজক সজাগ কৰাৰ চেষ্টা দুৰ্যোগ প্ৰশমন বিভাগৰ পুনৰবাৰ আমি আকৌ এবাৰ কৈছোঁ যে কামৰূপ মহানগৰ জিলাত ৩৬৬টা
ভূমিস্খলন প্ৰৱণ অঞ্চল আছে বৰষুণৰ বতৰত নিৰ্দিষ্ট অঞ্চলৰ বাসিন্দা সতৰ্ক হৈ থকাৰ আহ্বান সামাজিক মাধ্যমযোগে সতৰ্কবাণী দুৰ্যোগ প্ৰশমন বিভাগৰ সামাজিক মাধ্যমত স্পৰ্শকাতৰ এলেকাৰ কেইবাটাও ভিডিঅ' প্ৰেৰণ কৰা হৈছে ইয়াৰ সৈতে বাতৰি বিদায় লৈছো নমস্কাৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল